নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। নিৰ্বাচন আয়োগে শাসকীয় দল বিজেপিক সমৰ্থন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই স্বতন্ত্ৰ সাংবিধানিক সংস্থাটোৰ ওপৰত অভিযোগ উত্থাপন কৰি এইদৰে কৈছে। কিন্তু নিৰ্বাচন আয়োগে টুইটাৰত নিজৰ মত প্ৰকাশ কৰি কৈছে যে ৰাজনৈতিক দলবোৰে নিৰ্বাচন আয়োগৰ ওপৰত বাৰম্বাৰ হেঁচা প্ৰদান কৰি আহিছে, আয়োগক বদনামী কৰিবলৈ চেষ্টা কৰা হৈছে। এই দুই মন্তব্য শুনি এতিয়া কাৰ কথা বিশ্বাস কৰিব? কোন সঁচা, কোন মিছা? মন কৰিব যে নিৰ্বাচন হৈছে ৰাজনৈতিক দলৰ মাজত। কথাৰ কটাকটি হ'ব লাগে ৰাজনৈতিক দলৰ মাজত, কিন্তু ৰাজনৈতিক দলৰ মাজত চলি থকা আদৰ্শ, প্ৰতিশ্ৰুতি বা ভোটৰ যুঁজ যিয়ে নহওক, এইসমূহৰ মাজত নিৰ্বাচন আয়োগ কেনেকৈ সোমাল? এই সকলোবোৰ জনাৰ আগেয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়লৈ এবাৰ মনত পেলাও আহক। মহাৰাষ্ট্ৰৰ পালঘৰৰ এখন হোটেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাউৰে নগদ টকাৰ সৈতে হাতেলোতে ধৰা পৰিল। 1-2 টকা নহয়, 5 কোটি নগদ টকা লগত লৈ ফুৰিছিল বিনোদ তাউৰে, তাকো নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়ত। লগত আছিল এখন তালিকা, যিখন তালিকাত আছিল কোনটো বুথত কিমান টকা দিব লাগে তাৰ হিচাপ। ইয়াৰ পৰা প্ৰমাণ হয় যে এই টকা ভোটাৰৰ মাজত বিলাবলৈ আনিছিল বিজেপি নেতাগৰাকীয়ে। পাছত নিৰ্বাচন আয়োগে ক'লে যে 5 কোটি টকা নহয়, 9,93,000 টকাহে পোৱা গৈছে বিনোদ তাউৰে থকা হোটেলখনৰ পৰা। বিৰোধীয়ে তাউৰেৰ গ্ৰেপ্তাৰৰো দাবী কৰিছিল। ইয়াৰ পাছত কি হ'ল সেয়া সমগ্ৰ দেশৰ মানুহে দেখিলে। গ্ৰেপ্তাৰ হ'ল জানো? বিনোদ তাউৰে বিজেপি নেতা, তাকো ৰাষ্ট্ৰীয় পৰ্যায়ৰ। বিনোদ তাউৰে এই সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিলে আৰু সিমানতেই এই সমগ্ৰ ঘটনাক্ৰমৰ অন্ত পৰিল। ইয়াৰ পাছত লোকসভা নিৰ্বাচনৰ ফলাফল ওলাল। ফলাফল ওলোৱা পূৰ্বেও আকৌ নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহৰ আঙুলি উঠিল। নিৰ্বাচন আয়োগে ভোটাৰ টাৰ্ণআউট এপত প্ৰকাশ কৰা যিসমূহ পৰিসংখ্যা, সেইসমূহ সময়ে সময়ে সলনি হৈ থাকিল। নিশাৰ ভিতৰতে কেতিয়াবা লাখ লাখ ভোট বাঢ়ি যোৱাৰ অভিযোগ উঠিল। এইবোৰ পুৰণা কথা যদি আয়োগে পাহৰিছে, তেতিয়াহ'লে দিল্লী নিৰ্বাচনৰ সময়ৰ কথাকেই কওঁ। বিৰোধীয়ে বিজেপিৰ ওপৰত অভিযোগ আনিলে যে বিজেপি নেতাই ভোটাৰৰ মাজত নগদ টকা বিলাই প্ৰলোভিত কৰিছে। কিন্তু নাই, আয়োগৰ কাণসাৰী নাই। কিন্তু বিৰোধী নেতাৰ ওপৰত আয়োগৰ হেনচকু ঠিকেই থাকিল। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ বিৰুদ্ধে গোচৰো ৰুজু হ'ল। বিজেপিৰ ওপৰত অভিযোগ দিলে আয়োগে নৰম স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধীৰ ওপৰত জঁপিয়াই পৰিল। এই অভিযোগ আনি বিৰোধীয়ে কৈছে যে আয়োগে বিজেপিৰ হৈ কাম কৰিছে। কিন্তু নিৰপেক্ষতা বজাই ৰাখি জনতাৰ মাজত আস্থা ঘূৰাই আনিবলৈ শাসক বিৰোধী সকলোকে সমান চকুৰে চোৱাৰ সলনি আয়োগে আওপকীয়াকৈ বিৰোধীলৈহে দুখ ঠেলি দিলে। সঁচাকৈ নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰিছে নেকি? নিজৰ কামৰ দ্বাৰা এই প্ৰশ্নৰ জট ভাঙিব পাৰিব কেৱল নিৰ্বাচন আয়োগেহে। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো। ধন্যবাদ।